নমস্কাৰ আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতীয় টকাৰ যিটো চিহ্ন ৰূপী এইটো আপোনালোকে পিকচাৰত দেখিছে ঠিক আছে এই চিহ্নটো ভাৰত চৰকাৰে 15 জুলাই 2010 চনত এডপ্ট কৰিছিলে বা ইয়াক গ্ৰহণ কৰিছিলে আৰু এই চিহ্নটো আইআইটি বোম্বেৰ এজন ছাত্ৰ উদয় কুমাৰে ইয়াক ডিজাইন কৰিছিলে ভালদৰে যদি মন কৰে আপোনালোকে দেখা পাব যে এই চিহ্নটোত কেইবাটাও আখৰ সংমিশ্ৰণ হৈ আছে তাৰে ভিতৰত দেৱানগিৰি স্ক্ৰিপ্টৰ আৰ আৰু ৰোমান কেপিটেল দেৱানগিৰিৰ ৰ আৰু ৰোমান কেপিটেল আৰ এই দুটাৰ সংমিশ্ৰণেৰে এই চিহ্নটো বনোৱা আছে আৰু দুডাল সমান্তৰাল ৰেখা আছে এই সমান্তৰাল ৰেখা দুডালে সমান চিন বা ইকুৱেল চিন আৰু ভাৰতীয় পতাকাখনক বুজায় গতিকে মনত ৰাখিব এই চিহ্নটো কিমান চনত গ্ৰহণ কৰিছিলে ভাৰত চৰকাৰে কোনে কৰিছিলে আৰু ইয়াত কোন কেইটা আখৰৰ সংমিশ্ৰণ আছে ধুনীয়াকৈ লিখা আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি এই পেজটো ৰাখি থৈ দিব তাৰ পাছত নেক্সট যদি আপোনালোকে চাই আমাৰ ভাৰতৰ যি জাতীয় চৰাই এটো হৈছে ময়ূৰ সকলোৱে জানে আৰু ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় পশু হৈছে টাইগাৰ ঠিক আছে পেন্থেৰা টিগ্ৰিছ বাঘ নেক্সট যদি চাই ভাৰতৰ যিটো নেশ্যনেল এমব্লেম বা ষ্টেট এমব্লেম ঠিক আছে এটো লোৱা হৈছে কৰ পৰা যেটো অশোকৰ লায়ন কেপিটেল সৰনাথ ঠিক আছে তাৰ পৰা ইয়াক অভিযোজন কৰা হৈছে অলপ ৰিক্ৰিয়েচন কৰা হৈছে মূল ছবিখন যদি চাই তাত কি আছিলে বৃত্তাকাৰ এবাকাছৰ ওপৰত পিঠিৰ পিছফালে লগোৱা চাৰিটা সিংহ আছে যেটো নিজেই ঘণ্টা আকৃতিৰ পদুম এটাৰ ওপৰত থিয় হৈ আছে ঠিক আছে এবাকাছৰ ফ্ৰিজত হস্তক্ষেপকাৰী ধৰ্ম চক্ৰৰ দ্বাৰা পৃথক কৰা হাতী লৰচৰ কৰা ঘোঁৰা মহ আৰু সিংহৰ উচ্চ ৰিলিফৰ ভাস্কৰ্য আছে গতিকে এইটো যেটো সৰনাথত অশোকৰ যেটো আমি সিংহ ৰাজধানী বা লায়ন কেপিটেল বুলি কওঁ তাৰ পৰা আমাৰ ভাৰতৰ যেটো ষ্টেট এমব্লেম তাক এডপ্ট কৰা হৈছে অলপমান ৰিক্ৰিয়েচন কৰা হৈছে কি চেঞ্জ কৰা হৈছে ইয়াত এইটো হল এই বস্তুখিনি এই ডেসক্ৰিপচনটো হৈছে আপোনাৰ অৰিজিনাল যেটো অশোকৰ যি কেপিটেলৰ সিম্বল কিন্তু তাক অলপমান মডিফাইড কৰি কেনেকৈ বনোৱা হৈছে আপুনি যদি ভালদৰে মন কৰে তিনিটা লায়ন আছে আৰু লগতে মাজত আছে আপোনাৰ ধৰ্ম চক্ৰ আৰু ইফালে লৰচৰ কৰা বা দৌৰি থকা এটা ঘোঁৰা আৰু ইফালে বুল বা ষাঁড় এটা আছে ঠিক আছে মনত ৰাখিব জন্তু কেইটা যেটো আমাৰ ভাৰতীয় নেশ্যনেল বা ষ্টেট এমব্লেম বুলি কওঁ ঠিক আছে আমাৰ জাতীয় চিহ্ন বা ভাৰতীয় ৰাষ্ট্ৰীয় চিহ্ন আৰু তলত কি লিখা আছে সত্য মেভু জয়তে ঠিক আছে গতিকে মনত ৰাখিব কোন কেইটা জন্তু আছে ভাৰতীয় যেটো আমাৰ ষ্টেট এমব্লেম আৰু কৰ পৰা লোৱা হৈছে এটো কৰ পৰা ৰিক্ৰিয়েচন কৰা হৈছে বা কৰ পৰা মডিফাইড কৰা হৈছে এটো অশোকৰ যি লায়ন কেপিটেল সৰনাথ তাৰ পৰা লোৱা হৈছে এতিয়া আপোনালোকে নিজেই ইয়াক কানেকশন কৰিব লাগিব সৰনাথ কি আছিল কেনেকৈ বুদ্ধ ধৰ্মৰ লগত কেনেকৈ জড়িত অশোক কেনেকৈ আছিল কৰ পৰা আহিছিল সেই কাৰণে বেসটো বনোৱা আছে তাৰ লগত কানেক্ট কৰি ইয়াৰ পৰা আপোনালোকে কোৱেশ্চনখিনি কৰি থক নাও দা ষ্টেট এমব্লেম অফ ইণ্ডিয়া on January 26 1950 আৰু ইমান তাৰিখে 26 জানুৱাৰী 1950 চনত এই প্ৰতীকটো ভাৰত চৰকাৰে এডপ্ট কৰিছিলে ঠিক আছে ওকে অসমীয়াটো লিখা আছে ইংৰাজীটো লিখা আছে আপোনালোকে পজ কৰি এবাৰ ধুনীয়াকৈ পঢ়ি লব নেক্সট যদি চাই নেশ্যনেল ফ্লেগ বা আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কালি আমি কৈছিলো ইয়াত তিনিটা ৰং আছিল ঠিক আছে ট্ৰাই কালাৰ বুলি কওঁ আমি কি saffron at top white at middle and green at the bottom in equal proportion এটো মনত ৰাখিব equal proportion মানে কি গুটেই কিটা সমান ভাবে আছে আৰু যদি চাই ৰেশিওটো width of the flag to its length width to length 2:3 এটো সদায় ভুল কৰে width আৰু প্ৰস্থ দৈৰ্ঘ্য 2:3 যদি দৈৰ্ঘ্য প্ৰস্থ কয় তেনেহলে হ'ব আপোনাৰ 3:2 ঠিক আছে আৰু এই নেশ্যনেল ফ্লেগখন বা জাতীয় পতাকাখন কিমান চনত এডপ্ট কৰিছিলে 22 জুলাই 1947 চনত ভাৰতৰ যি কনস্টিটিউয়েন্ট এছেম্বলি আছিল সেই কনস্টিটিউয়েন্ট এছেম্বলিয়ে 22 জুলাই 1947 চনত কি কৰিছিলে ভাৰতীয় জাতীয় পতাকাখন বা ৰাষ্ট্ৰীয় পতাকাখনক এডপ্ট কৰিছিলে ঠিক আছে আৰু লগতে মন কৰিব যে মাজত যি অশোক চক্ৰ আছে মই পতাকাখন লগাব পাহৰিলো আপোনালোকে নিশ্চয় জানে তাত 24 ডাল কি আছে ইয়েস আৰু কেনেকুৱা কালাৰ নেভি নীলা বা নেভি ব্লু কালাৰটো খুদিব পাৰে যে আমাৰ যেটো চক্ৰ আছে অশোক চক্ৰ বুলি কওঁ এই মাজত কেইডাল দণ্ড আছে 24 ডাল দণ্ড আছে ঠিক আছে আৰু 24 ডাল দণ্ডৰ কালাৰটো কি নেভি ব্লু ঠিক আছে ওকে মনত ৰাখিব আৰু 1947 চনৰ 22 জুলাইত ভাৰতৰ সংবিধান সভাৰ ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন গ্ৰহণ কৰা হয় গতিকে
আপোনালোকে ইয়াৰ পৰা কি কানেক্ট কৰিব 1946 চনত সংবিধান সভা কেনেকে আপোনাৰ গঠন হৈছিলে তাৰ বিষয়ে ধুনীয়াকে আছে সেইখিনি লিংক কৰি আপোনালোকে পঢ়িবলৈ ট্ৰাই কৰিব কেনেকৈ প্ৰথম সভাপতি আহিছিলে কোনে কিমানখন সিট জয় হৈছিলে কোৰ পৰা কি এডপ্ট কৰিছিলে সেইখিনি আপোনালোকৰ লিংক কৰা কাম ঠিক আছে নাও যদি চাই ভাৰতীয় পতাকাখনৰ যি ৰেশিও আমি সকলোৱে জানো লেংথ টু উইথ কি আছিল আপোনাৰ 3:2 আৰু উইথ টু লেংথ 2:3 আৰু স্ট্যান্ডার্ড কেইটামান সাইজ আছে ঠিক আছে এই সাইজ গিটা আপোনালোকে বঢ়িয়াকে কি কৰিব স্ক্ৰিনশ্বট কৰি লিখি থৈ দিব কাৰণ সুধিব পাৰে যে ইয়াৰ ভিতৰত ভাৰতীয় পতাকাৰ কোনটো সাইজ নহয় তিনটা দি দিলে আৰু এটা বেলেগ এটা দি দিলে আপোনালোকে বাছিব পাৰিব ঠিক আছে ওকে ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় এই সাইজ কেইটা মই এটা দেখাই দিছো যে চাওক 450 into 300 মানে কি 450 mm মিলিমিটাৰ এনেকে 450 আৰু 300 কেনেকে এনেকে 300 ঠিক আছে 450 300 গতিকে এই গিটা স্ট্যান্ডার্ড যি সাইজ আছে আমাৰ ভাৰতীয় পতাকাৰ বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে চাই থৈ দিব ওকে নাও নেক্সট যদি চাই নেশনাল এন্থেম ৰাষ্ট্ৰীয় সংগীত ঠিক আছে ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে যাক আমি জনগণ মন অধি এই গানটোক ৰাষ্ট্ৰীয় সংগীত বুলি কওঁ আৰু 24 জানুৱাৰী 1950 চনত ইয়াক ভাৰতৰ সংবিধান সভাই কনস্টিটিউয়েন্ট এসেম্বলিয়ে কি কৰিছিলে ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিছিল বা এডপ্ট কৰিছিলে ঠিক আছে আৰু কোনে ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ টেগোৰ ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু এইটো মূল ভাষা কি আছিল বেংগলী ভাষা বা বাংলা ভাষা মনত ৰাখিব যে সুধিব পাৰে নেশনাল এন্থেমটো আমাৰ যেটো ৰাষ্ট্ৰীয় সংগীত জনগণ মন তাৰ যেটো অৰিজিনাল ভাষা আছিল সেইটো আছিল আপোনাৰ বাংলা ভাষা ঠিক আছে আৰু তাৰ যেটো হিন্দী ভাৰ্জনটো ভাৰতীয় সংবিধান সভাই সেই সময়ত আমাৰ ভাৰতৰ জাতীয় সংগীত হিচাপে এডপ্ট কৰিছিলে কিমান তাৰিখে 24 জানুৱাৰী 1950 চনত আজি যিমানখিনি বস্তু দি আছো বহুত বেছি ইম্পৰ্টেন্ট গতিকে এই ইয়াৰ পৰা স্টেটমেন্ট কিছুমান আহিব পাৰে এক্সামত নাও তাৰপিছত যদি চাই নেশনাল এন্থেম নেশনাল সং বন্দে মাতৰম দুইটাকে ইয়াত লিখা আছে যে ইয়াৰ জনগণ মনৰ সমান সমমৰ্যাদা আছে মানে it has an equal status with জনগণ মন গতিকে আপোনালোকে বেছি ইয়াত মাথা মাৰিব নালাগে খালি এটাই মনত ৰাখিব যেটো নেশনাল সং বন্দে মাতৰম সেইটো ৰচনা কৰিছিলে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী আৰু এটো সংস্কৃত ভাষাত ৰচনা কৰা বন্দে মাতৰম গীতটি জনসাধাৰণৰ স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগাইছিলে ঠিক আছে জনগণ মন কোনে লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰ মূল ভাষা আছিল বাংলা আৰু হিন্দী ভাৰ্জনটো 24 জানুৱাৰী 1950 চনত এডপ্ট কৰা হৈছিল আৰু যেটো নেশনাল সং বন্দে মাতৰম সেইটো লিখিছিল বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে তাৰ পাছত যদি চাই নেক্সট ইম্পৰ্টেন্ট যেটো আমাৰ ভাৰতৰ জাতীয় ক্যালেন্ডাৰ নেশনাল ক্যালেন্ডাৰ বেসড অন সাকা এৰা ঠিক আছে সাকা এৰাৰ ওপৰত বেস কৰি ভাৰতীয় ক্যালেন্ডাৰখন যেটো জাতীয় ক্যালেন্ডাৰ বনোৱা হৈছে আৰু কিমান চনৰ পৰা এই ক্যালেন্ডাৰখন এডপ্ট কৰা হৈছিল হেটো মনত ৰাখিব যে 22 মাৰ্চ 1957 চনত ঠিক আছে ওকে বাস সাকা এৰা কি হয় অলৰেডি আপোনালোকে সেই লিংকটো লগাই এবাৰ চাই লবগৈ আমাৰ যিবোৰ ভিডিও লেকচাৰছ আছে আৰু বাকি আমাৰ দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী CDS প্ৰধান উপৰাষ্ট্ৰপতি বিত্তমন্ত্ৰী এই সকল নাম আমি লিষ্ট প্ৰভাইড কৰিছো তাৰ পৰা ধুনীয়াকৈ আপোনালোকে চাই লব পাৰে আৰু এখিনি আমাৰ ভাৰতৰ বিষয়ে জানিবলৈ অতি দৰকাৰ আৰু গুৰুত্বপূৰ্ণ বস্তু তাৰ পাছত যদি চাই ইম্পৰ্টেন্ট হল যে আমাৰ ভাৰতৰ ৰাজ্য যদি চাই 28 খন আৰু ইউটি বা কেন্দ্ৰীয় শাসিত অঞ্চল কিমান আছে 8 খন এইবোৰ চাই তেনেহলে দেখা পাব অন্ধ্ৰপ্ৰদেশ তাৰ ৰাজধানী হৈছে অমৰাৱতী অৰুণাচল প্ৰদেশৰ সকলোৱে জানে ইটানগৰ অসমৰ দিছপুৰ বিহাৰৰ পাটনা ছত্তীশগড়ৰ ৰায়পুৰ গোৱাৰ পানাজী গুজৰাটৰ গান্ধীনগৰ হাৰিয়ানাৰ চণ্ডীগড় হিমাচল প্ৰদেশৰ শিমলা ঝাৰখণ্ডৰ ৰাঞ্চি কৰ্ণাটকৰ বেংগলোৰ কেৰালাৰ থিৰুৱন্তপুৰম মধ্যপ্ৰদেশৰ ভূপাল খুৰিব পাৰে ভূপাল ৰাজধানীখন কোনখন ৰাজ্যৰ হয় মহাৰাষ্ট্ৰৰ মুম্বাই মণিপুৰ ইম্ফল মেঘালয় শিলং মিজোৰাম আইজল নাগালেণ্ড কোহিমা উৰিষ্যাৰ ভুৱনেশ্বৰ পাঞ্জাবৰ চণ্ডীগড় ৰাজস্থানৰ জয়পুৰ সিকিমৰ গেংটক তামিলনাডুৰ চেন্নাই তেলেংগানাৰ হায়দৰাবাদ ত্ৰিপুৰাৰ আগৰতলা উত্তৰাখণ্ডৰ দেৰাদুন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু ওয়েষ্ট বেংগলৰ কলকাতা মই ভাবো যে আসামিজ ষ্টুডেণ্টখিনিৰ কাৰণে যদি এইটো প্ৰবলেম হয় নেক্সট ক্লাছত ইয়াক ট্ৰান্সলেট কৰি ধুনীয়াকৈ দি দিম আৰু নো ডাউট এখিনি ইংলিশ আসামিজ বুলি একো কথা নাই এনেকৈ লিখা হ'ব আৰু এখিনি মই ভাবো যে আপোনালোকে কৰিব পাৰিব নাও ইউনিয়ন টেৰিটৰি আৰু তাৰ ক্যাপিটেলখিনি মনত ৰাখিব আৰু এবাৰ যদি চাই আপোনালোকে আমাৰ ক্লাইমেট ঠিক আছে ভাৰতৰ যেটো IMD ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট চাৰিটা ভাগত ভাগ কৰিছে মেইনলি যদি চাই উইন্টাৰ ঠাণ্ডা সিজন যেটো ডিসেম্বৰৰ পৰা এপ্ৰিল আমি কি কওঁ শীতকাল বুলি কওঁ তাৰ পিছত গ্ৰীষ্ম বা প্ৰাক মৌসুমী
প্ৰি মনসুন যেটো আৰম্ভ হয় এপ্ৰিলৰ পৰা জুনলৈকে ঠিক আছে এটো মনত ৰাখিব আৰু এপ্ৰিলৰ পৰা জুনলৈ জুলাইলৈ ইন নৰ্থ ওয়েস্টাৰ্ণ ইণ্ডিয়া তাৰ পাছত হয় আপোনাৰ মনসুন বা ৰেইনি বাৰিষা কাল ঠিক আছে বাৰিষা বা বৰষুণ যেটো জুন মাহৰ পৰা সেপ্টেম্বৰ মাহলৈকে থাকে ইণ্ডিয়াত আৰু বাৰিষাৰ পিছত তাক কি কয় পোষ্ট মনসুন বা পিছৰ বাৰিষা হেতু অক্টোবৰৰ পৰা ডিসেম্বৰলৈ আহে আকৌ ডিসেম্বৰৰ পৰা কি আৰম্ভ হৈ যায় উইন্টাৰ আৰম্ভ হৈ যায় আৰু IMD ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেন্ট ইয়াৰ ফুল ফৰ্ম টু ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ফুল ফৰ্মটো মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু বাকি যি ফিজিওগ্ৰাফিক ডিভিজন আৰু যিখিনি আমি বস্তু ইয়াত কৰা নাই তাৰ বাহিৰে যি ইণ্ডিয়ান জিওগ্ৰাফিৰ 4টা লেকচাৰ আছে বা 5টা ক্লাস আছে প্লেলিষ্টত গৈ আপোনালোকে চাই লব আৰু উল্টা পুল্টা যদি কথা কয় তেনে হয় উল্টা পুল্টা যদি কিবা আৰু আপোনালোকে ক্লাছৰ ওপৰত কয় যে এটো হোৱা নাই অমুক হোৱা নাই তেনে হলে এনেও মোৰ ক্লাছ বনাব মন নাই বাদ দিছিলুৱে সেই কাৰণে যেটো কৈছো চাওক গৈ প্লেলিষ্ট বনোৱা আছে এনেকুৱা নকব যে নাই বনোৱা আপুনি এনেকুৱা কথা কৈ থাকে তেতিয়া হলে একেবাৰে বন্ধ কৰি দিয়া হ'ব তাৰ পাছত যদি চাই ইম্পৰ্টেন্ট কেইটামান আপোনালোকৰ পইণ্ট 2011 ৰ সেন্সাস মতে ঠিক আছে তাত যদি চাই সেক্স ৰেশিও ইণ্ডিয়াৰ কিমান 940 according to 2011 সেন্সাস ঠিক আছে আৰু যদি চাই মেইনলি ইয়াৰ পৰা আপুনি লব পাৰে যে বাকি খিনিও আপোনালোকে লব পাৰে ইনফৰমেশন কিন্তু ইম্পৰ্টেন্ট এটো 940 কি হয় ইণ্ডিয়াৰ সেক্স ৰেশিও এজ পাৰ 2011 সেন্সাস ঠিক আছে আৰু এটা বস্তু মন কৰিব পাৰে যদি ইথনিক গ্ৰুপ চাই ইণ্ডিয়াৰ 5টা মেজৰ ইথনিক গ্ৰুপ যদি চাই অস্ট্ৰেলয়েড মংগোলয়েড ইউৰোপয়েড কেকাছিয়ান আৰু নেগ্ৰয়েড এই 5টা মেইন ইথনিক গ্ৰুপ আমি ইণ্ডিয়াৰ কব পাৰো ঠিক আছে আৰু লগতে জানে যে 22টা আমাৰ শিডিউল ল্যাঙ্গুৱেজ আছে কি আছে কি নাই হেতু আপোনালোকে ধুনিয়াকে আপোনালোকে পাই যাব সেই কাৰণে বেস যিখিনি ক্লাস বনোৱা আছে তাত গৈ চাব আৰু আৰ্টিকল 343 empower the parliament to provide by law for continuous use of English for official purpose ঠিক আছে official purpose of English to আমি ইউজ কৰো কিন্তু ইংলিশ তো সেই 22টা শিডিউল ল্যাঙ্গুৱেজৰ ভিতৰত নাই 22টা কি হয় তাৰ লিষ্টখন প্ৰভাইড কৰা আছে এবাৰ আপোনালোকে ধুনিয়াকে চাব নহলে PDF to আপোনালোকে লৈ লব মোৰ পৰা কন্টাক্ট কৰিব 8822614404 এই নম্বৰত কন্টাক্ট কৰি PDF to আপোনালোকে লব পাৰিব ঠিক আছে তাৰ পাছত যদি আৰু ইনফৰমেশন চাই তেনে হলে আপোনালোকে মনত ৰাখিব লাগিব যে আমাৰ ভাৰতৰ নাম কি হয় ৰিপাব্লিক অফ ইণ্ডিয়া বা ভাৰত গণৰাজ্য ঠিক আছে স্বাধীনতা আমি কিমান তাৰিখে পাইছিলো 15 আগষ্ট 1947 চনত আৰু 28 খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত কি আছে কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু ভাৰতৰ ক্যাপিটেল বা ৰাজধানী হৈছে নতুন দিল্লী ওকে আৰু আমাৰ যেটো ভাৰতৰ সৰকাৰ বা গভৰ্নমেন্ট টাইপ হেতু কি হয় সভৰেইন সোশিয়ালিস্ট ডেমোক্ৰেটিক ৰিপাব্লিক উইথ এ পাৰ্লিয়ামেন্টাৰী সিস্টেম অফ গভৰ্নমেন্ট এই গুটেই গিটা শব্দৰ অৰ্থ কি জানিবৰ কাৰণে আপোনালোকে সিৰিজটো চাব লাগিব বা PDF টো ললে তাত ধুনিয়াকে পঢ়িব পাৰিব ঠিক আছে নাও এইটো আপোনালোকে গম পাই যে ভাৰতৰ সংবিধানখন 26 জানুৱাৰী 1950 চনৰ পৰা কি হৈছিল লাগু হৈছিল আৰু কিমান চনত তাক এডপ্ট কৰা হৈছিল হেতু আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু আমাৰ ভাৰতৰ যি পাৰ্লিয়ামেন্ট বুলি কলে আমি বুজু ঠিক আছে আপাৰ হাউস এন্ড লোৱাৰ হাউস লোকসভা এন্ড ৰাজ্যসভা ঠিক আছে তাৰ পাছত আমি 4টা ইম্পৰ্টেন্ট MCQ জৰিয়তে আজিৰ ক্লাছটো শেষ কৰিম বহুত বেছি ইম্পৰ্টেন্ট MCQ মনত ৰাখিব হু ইজ দা লিৰিচিষ্ট অফ দা সং মা আমি খৰিয়ালৈ যাম গীতিকাৰ কোন চাও খগেন মহন্ত তেওঁ গাইছিলে গানটো যদি গীতিকাৰ খুদে বা ৰচনা কোনে কৰিছিলে এটো কেশৱ মহন্ত মনত ৰাখিব ওকে আৰু পুনৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই এই গানটোৰ ঠিক আছে কোনে গাইছিলে হেতু কমেন্ট কৰি জনাব কাৰণ আমি ইয়াৰ আগত 3 নম্বৰ ক্লাছটোত পঢ়াইছিলো যিসকলে চাইছে তেওঁলোকে কমেন্ট কৰিব সেই গানটোৰ কোনে গাইছিলে এগৰাকী প্ৰসিদ্ধ গায়িকা অসমৰ তেওঁ গাইছিলে আৰু যাৰ বিষয়ে আপোনালোকে চাব যদি পাৰে সেই ক্লাছটো এবাৰ চাই লব নাও নেক্সট কোৱেশ্চন হুইচ সিটি ইজ নোন এজ সিলিকন ভ্যালি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ সিলিকন ভ্যালি বুলি জনা যায় এটো হ'ব বেংগলোৰক সিলিকন ভ্যালি বুলি জনা যায় তাৰ পাছত the longest sea beach in India ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় বিল নহয় সি বিচ মানে গম পাইছে ন ওকে তাত গৈ আপোনালোকে এনজয় কৰিব যায় আৰামছে হয়নে এটো হ'ব আপোনাৰ মেৰিনা বিচ কোত আছে চেন্নাইত আছে মনত ৰাখিব কোৱেশ্চনটো এনেকুৱা আহিব পাৰে যে মেৰিনা বিচ কোনখন ৰাজ্যত আছে ঠিক আছে কনফাৰ্ম কৰিব নাও হু ইজ দা কারেন্ট সেক্রেটারি জেনারেল অফ ইউনাইটেড নেশন ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ প্ৰধান সচিব কোন এটো হ'ব আপোনাৰ এন্টোনিও গুটেৰেছ ঠিক আছে এন্টোনিও গুটেৰেছ ইজ দা
কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যন বা হেড অফ দ্য ইউনাইটেড নেশ্যন থেংক ইউ আজি ইমানে আছিলে গতিকে নেক্সট মাজে মাজে আনিবলৈ ট্ৰাই কৰিম ওকে বাকি আপোনালোকে চাব শ্বেয়াৰ কৰিব আৰু পিডিএফটো লাগিলে কন্টেক্ট কৰিব কন্টেক্ট কৰি আপোনালোকে পিডিএফটো ল'ব পাৰিব তাত বঢ়িয়া বস্তুবোৰ আছে আৰু এক্সামৰ কাৰণে সকলো এক্সাম আসাম পুলিচ এসআই আৰু কি যি এক্সামবোৰ আছে তাতো কামত আহিব ঠিক আছে কমপ্লিট নাহিলেও যিখিনি বস্তু মই দিয়া আছে সেই বস্তুখিনিৰ ওপৰত আপোনালোকে ভাল এটা নলেজ পাব আৰু আপোনালোকৰ ফাউণ্ডেশ্যনটো ভালদৰে ষ্ট্ৰং কৰিব পাৰিব